চবো ভালে আছাস নিশ্চয়। তো মোৰ এটা গিল্ট আছে, এইটো জানো লেভেল 6 কৰাতে বহুত কষ্ট লাগছে। 2-3টা প্লেয়াৰে খেলো, দিনে ৰাতি খেলিছিলো, বহুত কষ্ট কৰি কিনে লেভেল 6 কৰিলো। পিছত এতিয়া আৰু লেভেল 6 কৰাৰ কাৰণে মানে অকাতে নহৈছে ইমান 66,000 70,000 পইণ্ট। দুটা তিনিটা মানুহে খেলি কিনে নিয়াটো সম্ভৱ নহয়, কলেজ থাকে কিবা থাকে। তো মই বিচাৰো যে এনেকা প্লেয়াৰ লাগে যিনি সপ্তাহত 1,000কে গ্লৰি দিলেও হ'ব, মানে বাকী আমি কৰি ল'ব পাৰিম। এটা গিল্ডত 45টা বান্দা থাকে, তো 45,000 একজনে 1500 মানকে দিলেও বহুত হৈ যায় এসপ্তাহত। যদি একেলগে টিমমেটৰ লগত খেলে 1500 গ্লৰি দিয়াটো একো ডাঙৰ কথা নহয়। তো যদি কোনোবা আহিব খোজে কমেণ্ট কৰিব পাৰা। আৰু নেক্সট গিল্ড ছিজন আহি আছে, অসমত টপ 10ত থকাৰ চেষ্টা কৰোঁ। বাকী বাহিৰৰ মানুহকেইটা গিল্ডত থকাতকৈ আমাৰ গিল্ডতে আহি যায়। কিমান ৰেংকৰ কিমান লেভেল কথা নাই, ক'ব লগা নাই। জাষ্ট খেলিব লাগে, গ্লৰি দিব লাগে।